নমস্কাৰ বন্ধুসকল, দাদা বাইদেউসকল, হাতিম আলিছ লাইভ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মোৰ আলোচ্য বিষয় হ'ব তিতা কেৰেলাৰ খেতিলৈ। তো তিতা কেৰেলা আটাইতকৈ লাভান্বিত হ'ব পৰা এক ধৰণৰ খেতি। তো এই খেতিত তিয়হ আৰু তিতা কেৰেলা দুটা খেতি একেলগে কৰা হৈছিল। তো এই খেতিটোত অলৰেডি 2 লাখ টকা বিক্ৰী কৰিলে তিয়হ, কিন্তু তিয়হৰ মাজে মাজে খুটাই দিছিল তিতা কেৰেলা। কি জাতৰ তিতা কেৰেলা লগাইছিল আৰু কি তিয়হ লগাইছিল, তিয়হত যে 2 লাখ টকা ইনকাম কৰিলে, মই খেতিয়কৰ মুখেদি আপোনাক সিদিনাখন শুনাই দিছিলোঁ। তো আজি খেতিত হিৰো মাৰি আছে, ইফালে খেতিত সাৰখিনি সিঁচি আছে। গছত অলৰেডি তিতা কেৰেলা লাগিবলৈও আৰম্ভ কৰিছে। আৰু গোবৰ চাওক খেতিত কিমান দিছে, 2 গাড়ী গোবৰ খেতিত একদম পূৰা ডাইৰেক্টলি ঢালি দিয়া হৈছে। এয়া চাওক, খেতিৰ আৰু অৱস্থা নাই, শেষ কৰি দিছে। তো ইফালে চাওক সাৰ দিয়া কাম চলি আছে। খেতিত কেনেকৈ সাৰ দিব লাগে আপোনালোকে নিশ্চয় চাব পাৰিছে। চুপাৰ দি আছে, চুপাৰ দি মাটি একদম পূৰা বগা বনাই দি আছে। চাওক, খেতিয়কো আজিকালি বহুত চতুৰ হৈ গ'ল। ইফালে মই ভিডিঅ' কৰিব আহিছোঁ, মোৰ গাত একদম পূৰা সাৰ সিঁচিবলৈ আৰম্ভ কৰিছে। চাওক, হেল্ল', তো বন্ধুসকল আপোনালোকে চাওক। তো তিয়হ ইয়াত তিয়হ যে কৰিছিলে কিমান বিক্ৰী কৰিছে? 2 লাখ। 2 লাখ। তো বন্ধুসকল, খেতিয়কে আপোনালোকক ক'লেই 2 লাখ টকা তিয়হ বিক্ৰী কৰিছে। এয়া চাওক, আজি তাৰমানে পূৰা একদম টকা পাইকিনে ইয়াৰো অৱস্থা নাই। চাওক, 2 লাখ টকা পাই আগত তিয়হৰ পইচা পাইছে, ইফালে তিতা কেৰেলা গছত লাগি আছে। এইটো হ'ল 106 নম্বৰ তিতা কেৰেলা। মাটি এঢলীয়া হ'লে বহুত ভাল। ইফালে চাওক, আমি কি বুলি কওঁ, জলাশয়। এইফালে জলাশয় আছে। এই জলাশয়ৰ লগত ওখ মাটি যিখিনি আছে, এই মাটিটোত তিতা কেৰেলা লগাইছে, লগতে ক্ষীৰা তিয়হ কৰিছিল। তো এই খেতি কৰিবৰ কাৰণে যিখিনি দিব লাগে এইখিনিতো আপোনালোকক দেখুৱাই দিলোঁ। 2 গাড়ী গোবৰ দিছে, আজি চুপাৰ দি আছে, পথাছ আগতে দিছিল। ইফালে হিৰো মাৰি আছে লেবাৰে। হিৰো মাৰাৰ পিছত যেতিয়া মাটি শুকাব, আকৌ লেবাৰে খেতিত নিকানি কাম কৰিব। আৰু কথা হ'ল কি, গছটো লগাব লাগিব ডিষ্টেঞ্চটো 6-7, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 6-7, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6-7কৈ লগাব। আৰু তিতা কেৰেলা খেতিত বিশেষকৈ ৰেলি গ'ল্ড, মাৰ্বল, তাৰপিছত 98 এইবিলাক দানা বেছিকৈ দিব, যাতে অতি সোনকালে গছৰ শিপা আহে আৰু গছত যাতে অতি সোনকালে মাল আহি যায়, মালৰ ধৰণ যাতে ভাল হয়। তো তিয়হ 2 লাখ টকা বিক্ৰী কৰিছে, ডাঙৰ কথা নহয়। এতিয়া তিতা কেৰেলা যে কিমান বিক্ৰী কৰিব সেইটো হ'ল ডাঙৰ কথা। তিতা কেৰেলা গছত লাগিছে, টকা আপুনি খেতিত যিমানহে খটাব সিমানহে আপোনাৰ টকা আহিব। এয়া চাওক, খেতিত একদম পূৰা গছখিনি চাঙৰ ওপৰত উঠি পাইছেগৈ। ইফালে ওপৰত দিয়ে, এইফালে চাওক, ওপৰত যিখিনি সূতা দিয়া হৈছে একদম পূৰা প্লাষ্টিক। সিদিনাখন জয়ন্ত দা আহিছিল, জয়ন্ত দাক মই এইবিলাক প্লাষ্টিকৰ ৰছী এইবিলাক কিনি পঠিয়াইছোঁ, ডেলিভাৰী দি দিছোঁ। জয়ন্ত দা এইবিলাক লৈ বহুত আনন্দিত হৈছে। তো জয়ন্ত দা এনেকুৱা আমাৰ ইফালে যেনেকৈ চাং দিয়া হয়, সিও এনেকুৱা চাং দিব বুলি কৈছিল। তো শিঙিমাৰী জয়ন্ত দা, আপুনি যদি মোৰ ভিডিঅ' চাইছে আপোনালোকে, বা আপুনি যদি চাইছে তেনেহ'লে আপুনি মোৰ ভিডিঅ' কেনেকৈ মই চাং দিছোঁ আপোনালোকে নিশ্চয় চাব পাৰিব। তো বন্ধুসকল, এনেকৈ হিৰো মাৰিব, গোবৰ সাৰ সিঁচিব, মাটি যেতিয়া শুকাব তেতিয়া আপোনালোকে কি কৰিব লাগিব, খেতিত পানীৰ যোগান ধৰিব লাগিব। আৰু কেৰেলা খেতিৰ প্ৰধান ঔষধটোৱে হ'ল ডেলিগেট, ইক্কা, তাৰপিছত এইখিনি হ'ল পোকৰ ঔষধ। আৰু গছৰ আগবিলাক যেতিয়া চাব,
একদম পূৰা ক্ষীণ হৈ যায়, এনেই দৌৰি থাকে, ফলন নহয়, তেতিয়া আপোনালোকে নটব স্প্ৰে কৰিব। নটব ঔষধটো আগখিনি দৌৰিব নিদিব, ইয়াক কেৱল মাল আনিবৰ কাৰণে প্ৰস্তুতি চলাব। আৰু তিতাকেৰেলাৰ খেতিত আপুনি যেনেকৈ যেতিয়া গোবৰ সাৰ সিঁচিব তাৰ পিছতেই বিঘাই প্ৰতি 5 কিলোকৈ আপোনালোকে ফৰাডন দিব 3G। দিয়াৰ পিছত এনেকৈ হিৰো মাৰিব। হিৰো মাৰিলে কি হ'ব, এই মাটিত থকা যিখিনি কেঁচু থাকে, এই কেঁচুখিনি তাৰমানে নষ্ট হৈ যাব, মৰি যাব। নহ'লে এই কেঁচুবিলাক গৈ তিতাকেৰেলা গছৰ শিপাখিনিত মেৰিয়াই থাকিব আৰু গছ বৃদ্ধিত বাধা দিব, শিপা নষ্ট কৰি দিব, ফলন কম হ'ব। তেতিয়া আমাৰ বহুত অসুবিধাৰ সন্মুখীন হওঁ বা আমি খেতিয়কসকলে। তো আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে বা আপোনালোকক মই অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ইয়াত ছুপাৰ সিঁচিলে 1 বস্তা, পটাছ দিলে 10 কিলো দি আজি হিৰো মাৰি আছে। মাটি শুকাব যেতিয়া জলসিঞ্চনৰ ব্যৱস্থা কৰিব। খেতিত জলসিঞ্চন কৰাৰ লগে লগে গছে পূৰা শিপাই কাম কৰিব। 95 সিঁচিছে, মোটামুটি ধৰক এবাৰতেই 25,000 টকা খৰচ কৰি দিলে খেতিয়কে। ইফালে আগত তিয়হ বিক্ৰী কৰিছিল 2 লাখ টকা, ইফালে এদিনতে সাৰ ঔষধ দানা চব মিলাই 25,000 টকা এদিনতে খৰচ কৰি দিলে। এদিনতে যে 25,000 টকা খৰচ কৰিছে, সি কি বজাৰৰ পৰা এনেই ঘূৰি আহিব নেকি? চব্জি বিক্ৰী কৰা বাদ দি চব্জি বিকিব, 2ৰ পৰা 4টা বজাৰ বিকাৰ লগে লগে চাব সি মিনিমাম 2ৰ পৰা 4 লাখ টকা ইনকাম কৰিব। তিয়হৰ পৰা 2 লাখ টকা যদি হেৰি কৰিছিল। আৰু এই খেতিটো কৰিছিল কোনটো সময়ত মই আপোনালোকক জনাইছোঁ। এই খেতিৰ কৰা বয়স আছিল কাতি মাহ, মোটামুটি অক্টোবৰ নৱেম্বৰ, ছেপ্টেম্বৰ অক্টোবৰ, সেইটো সময়তে কৰিছিল খেতি। তেতিয়া একেলগে তিতাকেৰেলা আৰু তিয়হ লগাইছিল। তিতাকেৰেলা গৈ চাং পালেগৈ, ইফালে তিয়হ বিক্ৰী কৰা শেষ হ'ল। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মূল্যৱান আঙুলি এটা মোৰ ভিডিঅ'ত এটা লাইক দি দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। মই আৰু বিশেষ দেৰি নকৰোঁ, মই আপোনালোকক যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যাতে আমি বহি নাথাকোঁ। টকা কিন্তু আমি ঘৰত বহি থাকিলেও আমাৰ খৰচ হ'বই, ইফাল সিফাল ঘূৰি থাকোঁ, অনাই বনাই ঘূৰি থাকিম ডলাৰ বগৰী হৈ। সেইবিলাক বাদ দি যদি আমি এনেকুৱা খেতিৰ লগত লাগি থাকোঁ, অন্তত আপোনালোকে চাব পাৰিব। মই কোৱা কথাখিনি আজি ধৰক মই কৈ আছোঁ, কালিলৈ মই নাথাকিব পাৰোঁ, কিন্তু মোৰ কথাখিনি থাকি যাব, আপোনালোকে নিশ্চয় অৱগত। চাওক, আগতে আমাৰ বীৰ পুৰুষসকল বহুত আছিল, কিন্তু আমাৰ মাজত নাই, দুখৰ বিষয়। এখেতে কোৱা কথাখিনিয়ে আমাৰ মাজত অমৃত বাণী হিচাপে থাকি গৈছে। এই কথাখিনি আমি অন্তত ফ'ল' কৰি চলিব লাগে, যাতে আমি ভৱিষ্যতলৈ নিজৰ জীৱন যিখিনি শেষ কৰিলোঁ, যাতে আমাৰ ল'ৰা ছোৱালীখিনি অন্তত ভালদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তাৰে কামনাৰে আজিৰ মোৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।